বৰুণৰ সভাত যাই পোৱাৰ লগে লগে বৰুণে জাপ মাৰিছে, বাপৰে ভগৱান আহি পেলাই দেখোন ইয়াতে উপস্থিত হ'লে, কি ঘটনা কিয় আহিল এই বুলি এতিয়া ৰাম মিলিল উৎসৱ ইয়াতি প্ৰেময়নু ৰাগে সবান্ধৱে পৰিলন্ত চৰণৰ আগে। গতিকে এতিয়া কৰিলা কি, বৰুণে বোলে চবে উঠা উঠা উঠা, এতিয়া ইয়াৰ কলাত সেৱা সাতবাৰ কৰা, চবে যিমন যি কৰিব লাগে। এৰাম আখিলন্ত দেখিলা ঈশ্বৰ বনমালী, আঠে বেঠে বৰুণই উঠিলা গাঁও চালি, মিলিলা উৎসৱ ইয়াতি প্ৰেময় অনুৰাগে, সবান্ধৱে পৰিলন্ত চৰণৰ আগে। গন্ধাই পুষ্পে ধূপে দীপে ৰত্নৰ সম্ভাৰে, অৰ্চিলা কৃষ্ণক মহাবিধি ব্যৱহাৰে, ধুৱাইলা চৰণ ধৰি কৰ শত কৰি শতকাৰ, আজি সেইখন ফল ভৈল চক্ষুৰ আমাৰ। তেতিয়া সকলোবিলাক আনি পেলাই আমাৰ যেনেকৈ তোমাৰ ধূনা চৰুটো লৈ চাকি লৈ বা ধূপ চুপ লৈ আহি এজনক আগবাঢ়ি আনিব আছে। গতিকে বৰুণ দেৱতা আৰু সমস্ত পাৰিষদে আহি কৃষ্ণৰ ওচৰত এইবিলাক থৈ পেলাই কৈছে যে প্ৰভু আমাৰ কি ভাগ্য, তোমাক আজি ইয়াতে দেখা পালোঁ, গতিকে আজি আমাৰ চকু মেল খাই গ'ল। যে এতিয়া আমাৰ এটা কথা আৰু আমাৰ এটা অসুবিধা হৈ আছে যে এই যে দেৱতাবিলাক, দেৱতা যে বৰুণে থাকে বেলেগ জেগাত, ইন্দ্ৰই থাকিব বেলেগ জেগাত, ব্ৰহ্মা থাকিব বেলেগ জেগাত। গতিকে আমি যিহেতু নলবাৰীত আছোঁ, কোনোবাই বা কামৰূপত আছে, কোনোবাই বৰপেটাত আছে, তথাপিও চবেই অসমতে আছে, আমি চবেই অসমীয়া। ঠিক একেদৰে দেৱতাবিলাকো তেনেকুৱা, তেওঁলোকৰ নিৰ্দিষ্ট নিৰ্দিষ্ট জেগা আছে। সেই জেগাবিলাকত যাই কৃষ্ণই দৰ্শন নেদে, হয়নে নহয়? কৃষ্ণক তাহাঁতে বিচাৰিলেহে দৰ্শন দিব, এনে কৃষ্ণ যাব নেকি তাহাঁতৰ ঘৰে ঘৰে চাবা কোনে কি কৰি আছে। গতিকে বৰুণ দেৱতা ইমান দিন দেখাই নাছিল, আজি দেখা পাই বৰুণ দেৱতাৰ ইমান ভাল লাগিল। যেনে আমাৰ মন্ত্ৰী এটাই চিএমৰ কাষত গেলে, চিএমে যেতিয়া কাষত যাব ভাল পাব, এনে হয়নে নহয়? মুখ্যমন্ত্ৰী এটা সাধাৰণ মন্ত্ৰীৰ কাষত যেতিয়া যাব, তেতিয়া সেই সাধাৰণ মন্ত্ৰীটো ক'ব, বাপু আজি প্ৰভু আপুনি বা কি আহে না কিবা কৰিলোৱে দিয়কচোন, এনেকুৱা হয়। গতিকে এই দেৱতাবিলাকৰো এইটো হৈছে যে দেৱতা যেতিয়া মুৰব্বী আহি পেলাই বেছি, তেতিয়া বৰুণ দেৱতাই বোলে বাপ্পা আজি আমাৰ জীৱন সফল হ'ল, তুমি যি আমাক দেখা দিলা। ৰাম তজু চৰণত আছে ভকতি যাহাৰ, অশিষি পাৰে সংসাৰৰ অপ্ৰয়াসে পাৰ, ধ্যানত নপৱে যাক সিদ্ধ মুনি গণে, কিনোৰ ভাগ্য হেন দেখিল চৰণে। যে ভগৱানৰ প্ৰতি যাৰ ভক্তি আছে, বৰুণ দেৱতাই কৈছে যে তোমাৰ ওচৰত আমাৰ ভক্তি আছিল কাৰণে সেই বোধহয় সামান্য ভক্তিৰ বলত আজি দেখা পাইছোঁ। আৰু তাকেই কৈছে এতিয়া বৰুণ দেৱতাই যে যাৰ ক্ৰিয়া তোমাৰ ওচৰত ভক্তি আছে সিহে তোমাক দেখা পাব, নাই কোনোদিনে কায়ো কাকো তেওঁক দেখা নাপায়। হে ৰাম নম নম ভগৱন্ত পূৰ্ণ সনাতন, অন্তৰ্যামী জিয়ৰণী অন্ত নাৰায়ণ, বিবিধ কল্পনা মায়া নচৈ যাহাক, পৰম ঈশ্বৰ কৃষ্ণ প্ৰণাম তোমাক। তেতিয়া ভগৱানক তেওঁলোকে স্তুতি কৰিব পাৰিছিল যে অন্তৰ্যামী ভগৱান, তুমি সকলোকে নিয়ন্ত্ৰণ কৰা, তুমি সৰ্বনিয়ন্তা, আৰু এই সকলোৰে পূৰ্ণ কামনা, কামনা মানে মনৰ যিটো আশা, সকলো আশা তুমিয়ে পূৰণ কৰা। গতিকে তুমি আজি এই মোৰ স্থানত আহি পেলাই মোৰ যিটো মনৰ আশা আছিল মানে সেইটো আজি তুমি মোক পূৰণ কৰিলা। ৰাম তোমাৰ চৰণে কিবা বুলিব অধিক, আনিলে কদোতে ধৰি তোমাৰ পিতৃক, নজানি কৰিলোঁ দোষ অজ্ঞানী বৰ্বৰ, ইটো অপৰাধ ক্ষমা কৰা দামোদৰ। কাৰ্য থাকিলে ক্ৰিয়া থাকে। তুমি যেতিয়া কাম এটা কৰিবা, কামটো কৰিলে তাৰে এটা ফল হ'ব। তাৰমানে বৰুণেও এই বস্তুটোৱে কৰি আছিলে, ভগৱানক পাব লাগিলে কিবা এটা চোতা কৰিব লাগিব। সেইকাৰণে কৈছে যে প্ৰভু কিবা এটা মই এটা দুখ কৰিছিলোঁ, কি দুখটো জানে না, যে আপোনাৰ পিতৃকে মই
মই কৈ পেলাই সেইগিলি অপহৰণ কৰি আনিছিলোঁ, এইটো চুৰ কৰি আনিছিল। গতিকে নাজনাকে মই একে লৈছিলোঁ, এইটো মোৰ কিবা এটা দোষ হ'ব পাৰে না, সেইকাৰণে প্ৰভুৱে একেগিলি আহি নাপায়। এৰামে বুলি নন্দ কয় আগত দিলাই আনি দিওঁ ক তোমাৰ পিতৃ প্ৰভু চক্ৰবাণী কৰিলা বৰুণে আনো অনেক কাতৰ বুলিলা আছা শতাংশ জগত ঈশ্বৰ। এই বুলি কৈ পেলাই বাপাকো কালি দিলা, সেইটোৱে তোমাৰ দেউতাৰে, গতিকে প্ৰভুৱে লৈ যাওক এই বুলি কৈ পেলাই ভুলটো নহৈছে যে মানুহ এটা ফটাক কৰিলে এটা সহজ কথা নেকি? কোনোবাই তাতে বিচৰি আছে, ইয়াতে পানীৰ তলত মূল্যাকেনে যি ইয়াতে আছে কোনোতো খবৰ ল'ব পৰা নাই। তাতে এলা ওলাটো মানুহো নহয়, আসান ৰাজ্যৰ ৰজা, গতিকে ৰজা এটা নোহোৱাটো সহজ কথাও নহয়। গতিকে বৰুণৰ মনত ভয় লাগিছে, তেতিয়া ভয় লাগি পেলাই কৃষ্ণত শৰণ লৈ পেলাই কৈছে যে প্ৰভু তোমাৰ বস্তু মই তোমাতেই অৰ্পণ কৰিছোঁ, আকৌ ডাইৰেক্ট নধৰিবা। এৰাম এই বুলি যেতিয়া কৈছে তেতিয়া কৃষ্ণ বোলে ৰ'বা বৰুণ, তুমি ইমান ভয় কৰিব লগা একো নাই। আশ্বাস দিয়া মানে কি? সাহস দিয়া, মনত সাহস দিয়া যে তোমাৰ এটা ভয় লাগি আছে নহয় ভিতৰে ভিতৰে, সেই ভয়টো তুমি কৰিব নালাগে, তোমাক মই সাহস দিলোঁ, আশ্বাস দিলোঁ। কি কৈছে এতিয়া? অনেক গৌৰৱ কৰি পিতৃক সাদৰি বৰুণ লোকৰ পৰাই আনিলা উদ্ধাৰি দেখি বন্ধু বান্ধৱৰ মিলিলা সন্তোষ জয় কৃষ্ণ কৃষ্ণ কৰৈ কৰৈ ঘোষ। গতিকে বৰুণৰ সেই যি কাতৰ প্ৰাৰ্থনা আছিল, সমস্ত প্ৰাৰ্থনাত ভগৱন্ত প্ৰভু প্ৰসন্ন হ'ল। প্ৰসন্ন হৈ পেলাই তেওঁক কৈছে যে তুমি আকৌ ভয় কৰিব নালাগে। এই বুলি ক'লাক কৈ পেলাই কি কৰিলাক? নিজৰ বাপাকক আনি পানীৰ তলে তলে আনি পেলাই যি জেগাৰ পৰা আনিছিল তাতেই সেই উপস্থিত হ'ল। এৰাম সবাক সম্বন্ধি নন্দে বুলিলা বচন পৰম আশ্চৰ্য কথা শুনা গোপগণ মুখ হৰি নিলে বৰুণৰ অনুচৰ দেখিলো আশ্চৰ্য ঐশ্বৰ্য বৰুণ। তেতিয়া কৃষ্ণ কৃষ্ণ বুলি কোনে কৈছিল? পাৰত যি আছিল ৰখি থকা কথাই বাপুৰ পালোঁ প্ৰভুক আমাৰ, এই বুলি কৃষ্ণ আছে নহয় লগত, যে কৃষ্ণৰ জয়ে জয় বুলি আমি চবই নকওঁ। গতিকে কৃষ্ণৰ সেই জয়ধ্বনি দিয়াৰ পিছত যেতিয়া এই নন্দৰজা সেইখিনি থাকি থকাৰ পিছত নন্দৰজাই তেওঁলোকক ক'ব দিছে, এই বাপা আৰে যি হ'ল হ'ল, মই কিন্তু আজি এটা ভাল বস্তু দেখা পালোঁ, বহুত ভাল বস্তু এটা দেখা পালোঁ। কি দেখা পালোঁ জানা? বৰুণৰ দৰে ঐশ্বৰ্য সম্পত্তি নাই, মই ক'তো দেখা নাই। এই কথাটো কেইটা কৈছে? ৰাম দেৱত নাহিকে জানো এনোৱা সম্পত্তি শুনিও আশ্চৰ্য কথা কৃষ্ণৰ সম্প্ৰতি কিতৰে গোপাল দেৱ দ্বিতীয় সুৰাই কৃষ্ণক দেখিয়া দেহ ভৈলা মুখ প্ৰায়। যে বৰুণৰ সেই ঐশ্বৰ্য, যেই সম্পত্তি সমস্তবিলাক দেখি পেলাই মোৰ মনটো বিৰাট ভাল লাগি গৈছিল। আৰু মই কিন্তু আকৌ দুখ নাপাওঁ কৰিছিলোঁ, তাতে মই আকৌ কষ্ট নাই যে এইখিনি সময়তে এই কৃষ্ণ যাই ওলাৰ লগে লগে বৰুণ মৰা আন হৈ গৈছিল। এতিয়া বৰুণৰ তাৰমানে ভয় লাগি গৈছে ভিতৰে, কি বা ঘটনা হয়। কৃষ্ণক দেখিয়া তেওঁ ভৈলা মুখ মৃত প্ৰায়, যদি মচি মোক বা কি কৰে। এৰাম আঠে বেঠে উঠিলন্ত ইয়াতি অনুৰাগে সবান্ধৱে পৰিলন্ত চৰণৰ আগে বুজিলা ৰত্নৰ দিয়া অনেক সম্ভাৰ পৰিকুশ কুটুম্বে পৰিলন্ত নমস্কাৰ। যে সেই ভয়তে কৃষ্ণৰ আগত যিমান আছিল তাতে বৰুণকে আদি কৰি সকলোবিলাকে আহি পেলাই কৃষ্ণৰ ভৰিত পৰি পেলাই সেৱা কৰিব পাৰিছিল। ভয়তে সেৱা কৰা মানে কি? যেতিয়া কাটি হৈ পৰে বাঙালকো নাকটে বুলি কয় না, গতিকে চবৰে ভয় যিটো আছিল সেই ভয়টো যাতে সেৱাতে নোহোৱা হৈ যায়, এই সকলোৱে এইটোহে আছে। এৰাম বুলিলা কাতৰ যত তাৰো নাহি সীমা আজি খে দেখিলো ইটো কৃষ্ণৰ মহিমা অদ্যপি কুমৰী মূৰ চিতনুহি থৈৰ, এতিক্ষণ দেখা মূৰ সিহৰৈ শৰীৰ।
তেতিয়া নন্দৰজাই কৈছে বাপাৰে কি হা কৃষ্ণৰ মাহাত্য আচৰিত কিবা যে বৰুণ দেৱতা তাৰমানে তেওঁতো সিমান নাজানে দেৱতা ডাঙৰ বুলিয়ে ভাবি আছিল গতিকে বৰুণৰ নিচিনা দেৱতায়ো দেখোন সকলোৱে আহি পেলাই কৃষ্ণৰ কৰি পেলাই শৰণ ল'ব দিছে গতিকে আমিয়ে ভাবি আছিলোঁ কৃষ্ণ আমাৰ লগত চলি হৈ থকা দেখি আকোৱেই নাপায় এৰাম হেনয় অপৰাধীকক ৰিলাই উপকৰ অগুচাইলা মূৰ মহা ব্যাধি অহংকাৰ আৱে ভৈল পৰম ঈশ্বৰ পৰিচয় অপাপিক প্ৰসাদ কিনো দিলা কৃপাময় নন্দৰজাই এতিয়া নিজকে নিজে কৈছে যিয়ে মই চলি বুলি ভাবি আছিলোঁ হয় না কিন্তু চলি যি ইমান ডাঙৰ এই কথাটো ভবাই নাছিলোঁ মই বাপাকে আছোঁ ইমান দিনে আজি এই ঘটনাক্ৰমত গম পালোঁ পানীৰ তলত যাই মইতো মৰিয়াই লাগিছিল যে পানীৰ তলত যাই দেখোন স্বৰ্গৰ দৰে জাগাহে পালোঁ তাতে যে স্বৰ্গৰ দৰে জাগা পালোঁতো পালোঁৱেই তাতে বিভিন্ন বস্তুও দেখা পালোঁ আৰু যেতিয়া মোৰ চলি যায় তাতে বাপাকো কেন্দ্ৰ উপস্থিত হ'ল দেৱতাবিলাকে এইফালে তাক সেৱা কৰিব ধৰিলাক তেতিয়া মই হতভম্ব হৈ গ'লোঁ তেওঁক সেৱা কৰে আৰু মই ভাবোঁ মোৰ চলি গতিকে সেইকাৰণে আজি মই গম পালোঁ আৱে ভৈল পৰম ঈশ্বৰ পৰিচয় আজি মই গম পালোঁ যে এই ঈশ্বৰ তেওঁক বাহিৰে বেলেগ কোনো নাই গতিকে পাপীক প্ৰসাদ কিনো দিলা কৃপাময় মই পাপী হৈছিলোঁ ইমান দিনে মই যদি চলি বুলি নাভাবি তেওঁক যদি কৃষ্ণ বুলি ইমান ভগৱান বুলি ভাবি থাকিলোঁ হয় তেতিয়াহ'লে মোৰ কিজানি পাপ নহ'ল হয় চলিক মাৰাও এটা পাপ নহয় ৰাম তুমি কে ঈশ্বৰ গুৰু জানি নাৰায়ণ তোমাৰ ক'ৰ পৰা কি